সো হেল্ল' এভৰিৱান, তোমালোকে যদি এবাৰ SSLC 2026 দিবা তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'টোত আমি তোমালোকৰ ইংলিছৰ যিটো টপিকছ গ্ৰামাৰৰ টপিক যে চিন পেচেছ আনচিন পেচেছ এই দুয়োটাই কাম হ'ব ইয়াত। চ' তোমালোকে চিন পেচেছ আনচিন পেচেছ কেনেকৈ কৰিব লাগে এইটো ভিডিঅ'ত আমি হুবহু তোমালোকে দেখাই দিম। চ' তোমালোকে এইটো চোৱা। এতিয়া চোৱা, তোমালোকৰ এইটো চিন পেচেছৰ এটা কুৱেশ্যন। তোমালোকে চিন পেচেছ তোমালোকে কেনেকৈ কৰিব লাগে 4 মাৰ্কছ থাকে। চ' এইটো ভিডিঅ' যোন সম্পূৰ্ণ চোৱা তেনেহ'লে 4 আউট অফ 4 তোমালোকে পাই যাবা। এতিয়া কথাটো হ'ল এইটো চোৱা, এইটো আনচিন পেচেছ চিন পেচেছৰ এটা কুৱেশ্যন। টি ৱাজ ফাৰ্ষ্ট ড্ৰাং ইন চাইনা, ৰাজবীৰ এডেড এজ ফাৰ বেক এজ। এইটো তোমালোকৰ কুৱেশ্যন পঢ়িব গ'লে বহুত ডাঙৰ হৈ যাব। চ' এইটো কুৱেশ্যন তোমালোকৰ হেৰিৰ পৰা উঠোৱাইছে, তোমালোকৰ টি ফ্ৰম আছামৰ পৰা উঠাই দিয়াইছে। চ' চিন পেচেছ মানে কি, তোমালোকে দেখা পোৱা এটা পেৰেগ্ৰাফ যিকোনো এটা চেপ্টাৰৰ পৰা উঠাই দিব। চ' তোমালোক ইংলিছত যিবিলাক চেপ্টাৰ্ছ আছে তোমালোকৰ টি ফ্ৰম আছাম, এ লেটাৰ টু গড, নেলছন মেণ্ডেলা, ইয়াৰ পৰা তোমালোকৰ যিকোনো চেপ্টাৰৰ পৰা এটা যিকোনো পেৰেগ্ৰাফ উঠাই দিব। চ' তাৰ পৰা কৰিব লাগে। এতিয়া চোৱা, ইয়াৰ কুৱেশ্যনবিলাক দিছে। চ' নাম্বাৰ 1 কুৱেশ্যন দিছে, হোৱেৰ ৱাজ টি ফাৰ্ষ্ট ড্ৰাং। ঠিক আছে। চ' প্ৰথম যিটো কুৱেশ্যন দিছে, হোৱেৰ ৱাজ টি ফাৰ্ষ্ট ড্ৰাং, ইয়াৰ এনচাৰটো হ'ব টি ৱাজ ফাৰ্ষ্ট ড্ৰাং ইন চাইনা। এইটো টি ৱাজ ফাৰ্ষ্ট ড্ৰাং ইন চাইনা। চ' আমাৰ ইয়াৰ পৰা আমি ডাইৰেক্ট কি কৰোঁ, ইয়াৰ পৰা লিখি দিওঁ, ডাইৰেক্ট লিখি দিওঁ এনচাৰত। চ' এনেকুৱাকৈ নিলিখিবা তোমালোকে, লিখাৰ ষ্টাইল আছে। চ' ধৰি লোৱা প্ৰথম কুৱেশ্যনটো হৈছে হোৱেৰ ৱাজ টি ফাৰ্ষ্ট ড্ৰাং। চ' এইটো লিখিবা তোমালোকে এনেকৈ লিখিবা। চ' প্ৰথমতে তোমালোকে এনচাৰটো লিখাৰ ষ্টাইলটো তোমালোকে চাই লোৱা। এনচাৰ নম্বৰ 1 এনেকুৱা দিবা, তাৰপিছত হিঞ্চ দিবা, হিঞ্চ দি তোমালোকে ইয়াত যিটো তোমালোকৰ পেৰেগ্ৰাফ আছে টি ৱাজ ফাৰ্ষ্ট ড্ৰাং ইন চাইনা, ইয়াৰ পৰা তোমালোকে ইয়াত উঠাই ডট দি তোমালোকে এইখিনি লিখি দিবা। চ' এইটো ষ্টাইল, এইটো এটা তোমালোকৰ ষ্টাইল লিখাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 1টো লিখি তোমালোকে এনচাৰ নম্বৰ 1 দি এনেকৈ লিখিবা, একৰ্ডিং টু দ্য ৰাইটাৰ অফ দ্য এভভ পেচেছ। এইটো কিন্তু এই ষ্টাইলটো তোমালোকৰ চিন পেচেছ আনচিন পেচেছ দুয়োটাৰ ক্ষেত্ৰতেই হ'ব। একৰ্ডিং টু দ্য ৰাইটাৰ অফ দ্য এভভ পেচেছ। তাৰপিছত টি ৱাজ ফাৰ্ষ্ট ড্ৰাং ইন চাইনা। এনচাৰ এইটোৱে লিখিছোঁ, অলপ আমাৰ ষ্টাইলত লিখিছোঁ, যাৰ ফলত তোমালোকে সম্পূৰ্ণ মাৰ্কছ পাই যাবা। ঠিক আছে। তাৰপিছত 2 নম্বৰ কুৱেশ্যন এনেকুৱাকৈ তোমালোকে 2 নম্বৰ কুৱেশ্যন লিখিবা, হু আৰ দ্য বয়জ হেয়াৰ। চ' ইয়াৰ এনচাৰটো আমি গম পাওঁ যে ৰাজবীৰ এণ্ড প্ৰাঞ্জল। ইয়াৰ পৰা আমি গম পাই গ'লোঁ এই পেৰেগ্ৰাফৰ পৰা যে ইয়াৰ এনচাৰটো হ'ব ৰাজবীৰ এণ্ড প্ৰাঞ্জল। কিন্তু আমি লিখিম এই এনচাৰটো এনেকুৱাকৈ লিখিম যে কুৱেশ্যন নম্বৰ 2 এনচাৰ নম্বৰ 2 ইন দ্য অপিনিয়ন অফ দ্য ৰাইটাৰ অফ দ্য এভভ পেচেছ। এইখিনি তোমালোকে মুখস্থ কৰি লোৱা। ঠিক আছে। ইন দ্য অপিনিয়ন অফ দ্য ৰাইটাৰ অফ দ্য পেচেছ দি কমা দি তাৰপিছত ৰাজবীৰ এণ্ড প্ৰাঞ্জল। এনচাৰ এইটোৱে লিখিছোঁ, কিন্তু অলপ ষ্টাইলত লিখিছোঁ। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 3, যিহেতু 4টা কুৱেশ্যন থাকে। ঠিক আছে। হোৱেন ডিড টি কাম টু ইউৰোপ। ইয়াৰ এনচাৰটো আমি ইয়াত যিহেতু পাই গৈছোঁ তোমালোকৰ ইন দ্য টি কেম টু ইউৰোপ অনলি ইন দ্য 16th century। আমি কি কৰোঁ, এটা ভুল কৰোঁ, আমি ডাইৰেক্ট ইয়াৰ পৰা ডাইৰেক্ট উঠাই দিওঁ এনচাৰটো। চ' এনেকুৱাকৈ লিখিবা, কিন্তু লিখাৰ আগতে এনেকুৱাকৈ তোমালোকে যে এনচাৰ নম্বৰ 3 ইন দ্য ভিউ অফ দ্য ৰাইটাৰ অফ দ্য এভভ পেচেছ এনেকুৱা দি কমা দি তাৰপিছত এনচাৰটো লিখি দিবা ইন দ্য 16th century, তাৰপিছত ফুল ষ্টপ। তোমালোকে অকল এইখিনি নিলিখিবা যে ইন দ্য 16th century, তো তোমালোকে ফুল মাৰ্কছ নাপাবা। কিছুমানে ভাবে যে এনেকুৱা লিখিলে ফুল মাৰ্কছ দিয়া, নহয়, এনেকুৱা লিখিলে ফুল মাৰ্কছ নিদিয়ে। ইন দ্য ভিউ অফ দ্য ৰাইটাৰ অফ দ্য এভভ পেচেছ কমা তাৰপিছত এনচাৰটো লিখি দিবা। চ' এনেকুৱা টাইপৰ গোটেইখিনি কৰিবা, তোমালোকে সম্পূৰ্ণ মাৰ্কছ পাবা। চ' 4 নম্বৰ কুৱেশ্যন আৰু এটা কুৱেশ্যন আছে, হোৱাট ইজ প্ৰাঞ্জল ফাদাৰ। চ' হি ইজ দ্য মেনেজাৰ অফ ঢেকীয়াবাৰী টি গাৰ্ডেন। আমি এনচাৰটো ক'ত পালোঁ যে দ্য গাৰ্ডেন মেনেজড বাই প্ৰাঞ্জলছ ফাদাৰ। ঠিক আছে। ইয়াৰ এনচাৰটো আমি ডাইৰেক্ট কি কৰোঁ, কপি পেষ্ট কৰি দিওঁ, নহয়, এনেকুৱাকৈ লিখিবা হি ইজ দ্য মেনেজাৰ অফ ঢেকীয়াবাৰী টি গাৰ্ডেন। এনেকৈ লিখিলে তোমালোকক সম্পূৰ্ণ মাৰ্কছ নিদিয়ে। এনেকুৱাকৈ লিখিলে সম্পূৰ্ণ মাৰ্কছ নিদিয়ে, তোমালোকে এনেকৈ লিখিব লাগিব ইন দ্য আইজ অফ দ্য ৰাইটাৰ অফ দ্য এভভ পেচেছ কমা হি ইজ দ্য মেনেজাৰ অফ ঢেকীয়াবাৰী টি গাৰ্ডেন। লিখিছোঁ আমি অলপ ষ্টাইলত লিখিছোঁ, যিহেতু আমি অসমীয়াত কি কৰোঁ যে উক্ত কবিতা ফাঁকি আমাৰ অমুক চেপ্টাৰৰ পৰা উঠোৱা হৈছে, অমুক ৰাইটাৰ। চ' অসমীয়াত যদি আমি এনেকুৱা কৰোঁ তেনেহ'লে ইংলিছত কিয় নকৰোঁ, ইংলিছতো কৰিব লাগে যে একৰ্ডিং টু দ্য ৰাইটাৰ অফ দ্য এভভ পেচেছ, লেখকৰ মতে এনেকুৱাকৈ লিখিবলৈ। এনেকৈ লিখিলে তোমালোকে 4 আউট অফ 4 তোমালোকে পাবলৈ সক্ষম হ'বা। চ' এইখিনি ভিডিঅ'ৰ তোমালোকে আনচিন পেচেছ চিন পেচেছত এইখিনি তোমালোকে মুখস্থ কৰি ল'বা। একৰ্ডিং টু দ্য ৰাইটাৰ অফ দ্য পেচেছ 4টা ষ্টাইলত লিখি দিছোঁ। চ' এইখিনি মুখস্থ কৰিলে তোমালোকৰ সম্পূৰ্ণ মাৰ্কছ পাই যাবা। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টোত। ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।